এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ বাতৰি যে চিপাঝাৰ ডুমনি চকীত পথ দুৰ্ঘটনা। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি চিপাঝাৰৰ ডুমনি চকীত পথ দুৰ্ঘটনা। চিপাঝাৰ ডুমনি চকীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। এখন টাটা DI বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছে এজন মটৰচাইকেল আৰোহী। আহত যুৱকজনৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই। দুৰ্ঘটনা সংঘটিত কৰা DI-খনৰ নম্বৰ হৈছে AS01 EC 7884। এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। চিপাঝাৰৰ ডুমনি চকীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। এখন টাটা DI বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছে এজন মটৰচাইকেল আৰোহী। আহত যুৱকজনৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই। দুৰ্ঘটনা সংঘটিত কৰা DI-খনৰ নম্বৰ হৈছে AS01 EC 7884। আনহাতে মটৰচাইকেলখনৰ নম্বৰ হৈছে AS13 E9407। গুৰুতৰভাৱে আহত লোকজনক স্থানীয় লোকে ততাতৈয়াকৈ 108 সেৱাৰ জৰিয়তে চিকিৎসালয় প্ৰেৰণ কৰিছে। মঙলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ। সত্যৰ সন্ধানত অমৃত নিউজ।